নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমত উপস্থিত হৈ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে। তাৰ ভিতৰত অন্যতম হৈছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলঙৰ শুভ উদ্বোধন। আজি প্ৰধানমন্ত্ৰী মোদীয়ে শুভ উদ্বোধন কৰিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলঙৰ। পৰৱৰ্তী খবৰ, অহা 16 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন। এইবাৰ 4 দিনীয়াকৈ অনুষ্ঠিত হ'ব পঞ্চদশ অসম বিধানসভাৰ অন্তিমখন অধিৱেশন আৰু এই অধিৱেশনৰ দ্বিতীয় দিনা সদনত উত্থাপন হ'ব আগন্তুক বিত্তীয় বৰ্ষৰ বাবে লেখানুদান। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে এইবাৰ পূৰ্ণাংগ বাজেটৰ সলনি বিধানসভাত উত্থাপন কৰা হ'ব লেখানুদান। পৰৱৰ্তী খবৰ, দেশত পুনৰ বন্ধ হ'ব 100 টকীয়া আৰু 500 টকীয়া নোট। দেশত শীঘ্ৰেই আহি আছে নতুন নোট। আপোনাৰ জেপত থকা 100 টকীয়া আৰু 500 টকীয়া নোট দেশত হৈ পৰিব অচল। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এই সন্দৰ্ভত বৃহৎ ঘোষণা। নকল নোটৰ প্ৰচলন বন্ধ কৰিবলৈ ৰিজাৰ্ভ বেংকে গ্ৰহণ কৰিছে এটা ডাঙৰ সিদ্ধান্ত। কিছু সলনি হ'ব 100 টকীয়া আৰু 500 টকীয়া নোট। ৰিজাৰ্ভ বেংকে এই দুয়োটা মুদ্ৰাৰ বাবে নিৰাপত্তাৰ মানদণ্ড আৰু অধিক কঠোৰ কৰিছে। শীঘ্ৰেই বজাৰত দেখা পাব নতুন 100 আৰু 500 টকীয়া নোট। অৱশ্য ডাঙৰ প্ৰশ্নটো হ'ল, ইতিমধ্যে প্ৰচলিত 100 আৰু 500 টকীয়া নোটৰ কি হ'ব? এই নোটসমূহ বৈধ হৈ থাকিবনে প্ৰচলনৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব? ডিজিটেল পেমেণ্টৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ লগে লগে 100 আৰু 500 টকীয়া নোটৰ নিৰাপত্তা আৰু অধিক শক্তিশালী কৰাটো প্ৰয়োজনীয় হৈ পৰিছে বুলি RBIয়ে উল্লেখ কৰিছে। RBIয়ে এই সন্দৰ্ভত কয় যে ডিজিটেল পেমেণ্ট বৃদ্ধি পোৱাৰ পাছতো খুচুৰা বজাৰ, গ্ৰাম্য লেনদেন, পৰিবহণ আৰু ক্ষুদ্ৰ ব্যৱসায়ত নগদ ধনৰ প্ৰচুৰ ব্যৱহাৰ হৈয়ে আছে। এইকাৰণেই RBIয়ে সৰ্বাধিক ব্যৱহৃত 100 আৰু 500 টকীয়া নোটৰ সুৰক্ষা বৈশিষ্ট্য বৃদ্ধি কৰিছে। অৱশ্য বৰ্তমানৰ নোটসমূহ নিষিদ্ধ কৰিবনে বিমুদ্ৰাকৰণ কৰিব সেই কথা উল্লেখ কৰা নাই RBIয়ে। দৈনিক লেনদেনত সৰ্বাধিক ব্যৱহৃত নোট হ'ল 100 আৰু 500 টকীয়া নোট। এই নোটবোৰ শাক পাচলিৰ দোকানৰ পৰা আৰম্ভ কৰি ইন্ধনলৈকে সকলো কামতে ব্যৱহাৰ কৰা হয়। RBIৰ মতে দীৰ্ঘম্যাদী মুদ্ৰা নিশ্চিত কৰিবলৈ তেওঁলোকক অধিক শক্তিশালী কৰিব লাগিব। নোটৰ নিৰাপত্তা বৃদ্ধি কৰাটো গুৰুত্বপূৰ্ণ। এইকাৰণে নতুন মহাত্মা গান্ধী ছিৰিজৰ জৰিয়তে RBIয়ে জাল ব্যৱসায় ৰোধ কৰিবলৈ কিছু নিৰাপত্তা বৈশিষ্ট্য বৃদ্ধি কৰিছে। এই নতুন বৈশিষ্ট্যসমূহৰ ভিতৰত আছে ৱাটাৰমাৰ্ক, মাইক্ৰ প্ৰিণ্টিং আৰু উন্নত চিয়াহী। প্ৰাক্তন বেংকাৰ সুব্ৰমণিয়ামে এই সন্দৰ্ভত কয় যে কেৱল RBIয়ে নহয়, বিশ্বৰ কেন্দ্ৰীয় বেংকসমূহেও নিজৰ মুদ্ৰাৰ উন্নতি সাধন কৰিছে। RBIৰ পৰা পোৱা ইংগিত অনুযায়ী 100 টকীয়া নোটখন সম্পূৰ্ণৰূপে নতুনকৈ ডিজাইন কৰা হোৱা নাই যদিও কিছু উন্নতি হৈছে। নোটখনৰ প্ৰিণ্টিং, কণ্ট্ৰাষ্ট আৰু চিয়াহীৰ শক্তি বৃদ্ধি কৰা হৈছে, যাৰ ফলত বাৰে বাৰে ভাঁজ কৰি ব্যৱহাৰ কৰিলেও টকাটো যাতে সোনকালে বেয়া নহয়। ৱাটাৰমাৰ্ক আৰু নিৰাপত্তাৰ সূত্ৰৰ স্পষ্টতাও উন্নত কৰা হৈছে, যাৰ ফলত বিশেষকৈ গ্ৰাম্য আৰু অৰ্ধনগৰীয়া অঞ্চলত প্ৰকৃত টকা চিনাক্ত কৰাটো সহজ হৈ পৰে। বিষয়াসকলে এই সন্দৰ্ভত কয় যে ইয়াৰ লক্ষ্য হৈছে এই নোটখনৰ আয়ুস বৃদ্ধি কৰা। লেতেৰা বা জীৰ্ণ নোটৰ সঘনাই বিনিময় কৰিলে ছপা আৰু লজিষ্টিক খৰচ বৃদ্ধি পায়। 500 টকীয়া নোটখন বেছিভাগে চিকিৎসাৰ খৰচ, শিক্ষাৰ মাচুল, বাল্ক ক্ৰয় আদি বৃহৎ লেনদেনত ব্যৱহাৰ কৰা হয়। 2026 চনৰ আপডেটৰ অধীনত ডিজাইন উপাদানসমূহক ভালদৰে সংহত কৰা হৈছে, ৰঙৰ একাকাৰিতা উন্নত কৰা হৈছে আৰু মাইক্ৰ প্ৰিণ্টিং আৰু অধিক উন্নত কৰা হৈছে। অৱশ্য ডিজাইনৰ গাঁথনি একেই থাকিব। বেংকৰ বিষয়াসকলে এই সন্দৰ্ভত কয় যে কেছ মেচিন আৰু ATM পুৰণি আৰু নতুন দুয়োটা নোট গ্ৰহণ কৰিবলৈ সাজু আৰু এই পৰিৱৰ্তনৰ সময়ত কোনো সমস্যা আশা কৰা হোৱা নাই। গতিকে সকলো ঠিকে ঠাকে থাকিলে অতি শীঘ্ৰেই আপোনাৰ হাতলৈ আহিব নতুন 100 আৰু 500 টকীয়া নোট। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ,
সলনি হল প্ৰধানমন্ত্ৰীৰ ঠিকনা। দিল্লীৰ কেন্দ্ৰীয় সচিবালয় চৌহদত উদ্বোধন প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নতুন ভৱন সেৱা তীৰ্থ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে এই নতুন ভৱনটো। আৰু এতিয়াৰ পৰা ৰায়ছিনা হিলৰ সাউথ ব্লকৰ পৰিৱৰ্তে সেৱা তীৰ্থৰ পৰাই পৰিচালিত হ'ব দেশৰ সৰ্বোচ্চ প্ৰশাসনীয় কাম কাজ। পৰৱৰ্তী খবৰ, এছআৰৰ পাছত এইবাৰ অসমত হ'ব SIR আৰু SIRৰ জৰিয়তে কৰ্তন হ'ব লাখ লাখ বাংলাদেশীৰ নাম। SR প্ৰক্ৰিয়াৰ পাছতো নাম কৰ্তন নোহোৱা অবৈধ সন্দেহযুক্ত ভোটাৰৰ নিস্তাৰ নাই। 2027 চনৰ ভিতৰত অসমত হ'ব SIR আৰু SIRৰ জৰিয়তে কৰ্তন কৰা হ'ব লাখ লাখ অবৈধ বাংলাদেশীৰ নাম। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, 2026 বিধানসভা নিৰ্বাচনৰ ৰণসিঙা বজাবলৈ অসমলৈ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। 18 আৰু 19 ফেব্ৰুৱাৰীত অসম ভ্ৰমণ কৰিব কংগ্ৰেছৰ সাংসদগৰাকীয়ে আৰু ৰাজ্যৰ প্ৰতিটো সমষ্টিত কংগ্ৰেছৰ প্ৰস্তুতিৰ বুজ ল'ব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। এই কথা সদৰি কৰে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ, পুনৰ নিৰ্বাচনত ধূলিসাৎ বিজেপি। দক্ষিণ ভাৰতত পুনৰ বিপৰ্যস্ত বিজেপি। তেলেংগানা নগৰ নিগমৰ নিৰ্বাচনত 448খন আসনৰ ভিতৰত কংগ্ৰেছে লাভ কৰে 240খন আসন আৰু বিজেপিয়ে লাভ কৰে মাত্ৰ 37খন আসন। পৰৱৰ্তী খবৰ, এপষ্টিন ফাইলছৰ এতিয়াও 3 মিলিয়ন ফাইল আহিবলৈ বাকী আছে আৰু বহু মুখা খোল খোৱাৰ পথত। বিশ্বকপাই যোৱা এপষ্টিন ফাইলছক লৈ লোকসভাত এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। পৰৱৰ্তী খবৰ, নলবাৰীবাসীলৈ ভাল খবৰ। নলবাৰী মেডিকেল কলেজত এতিয়াৰ পৰা পাৰ্কিঙৰ নামত ল'ব নোৱাৰিব কোনো ধৰণৰ ধন। নলবাৰী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে অবৈধভাৱে পাৰ্কিঙৰ পৰা ধন সংগ্ৰহৰ দৃশ্য ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল আৰু তাৰ পিছতে নলবাৰী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যে নলবাৰী মেডিকেল কলেজত পাৰ্কিঙৰ নামত এতিয়াৰ পৰা ল'ব নোৱাৰিব কোনো ধৰণৰ ধন। সম্পূৰ্ণ বিনামূলীয়াকৈ পাৰ্কিং কৰিব পাৰিব ৰোগীৰ আত্মীয়সকলে গাড়ী। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীৰ মানহানিৰ গোচৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ত কংগ্ৰেছৰ PIL দাখিল। অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰত PIL দাখিল কংগ্ৰেছৰ। অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰত PIL দাখিল কৰা হৈছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লিগেল চেলে দলটোৰ নেতা তথা অধিবক্তা ৰিতম সিঙে দাখিল কৰিছে এই অভিযোগ। দৰাচলতে উচ্চ ন্যায়ালয়ত এই PIL হিমন্ত বিশ্ব শৰ্মা বনাম গৌৰৱ গগৈ মানহানিৰ গোচৰ সন্দৰ্ভত দাখিল কৰা হৈছে। মুখ্যমন্ত্ৰীৰ মানহানিৰ গোচৰত মহাধিবক্তা দেৱজিৎ লন শইকীয়া হাজিৰ হ'ব নালাগে বুলি কংগ্ৰেছৰ পৰা আদালতত PIL দাখিল কৰা হৈছে। কংগ্ৰেছে কৰা PILত উল্লেখ কৰিছে যে এই বিষয়ত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে আৰম্ভ কৰা হৈছে CBI তদন্ত। কিন্তু এই বিষয়ত অভিযুক্ত হিচাপে চিনাক্ত কৰা এগৰাকী ব্যক্তিৰ হৈ অসম চৰকাৰৰ মহাধিবক্তাগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মা বনাম গৌৰৱ গগৈ মানহানিৰ গোচৰত অধিবক্তা হিচাপে প্ৰতিনিধিত্ব কৰাটো ন্যায়িক ব্যৱস্থাৰ নিৰপেক্ষতাৰ ওপৰত গুৰুতৰ সন্দেহ উত্থাপন কৰে। লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা মানহানিৰ গোচৰত বিস্তৃতভাৱে উল্লেখ কৰা অন্যান্য সম্পৰ্কিত বিষয়সমূহৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ পৰাৰ আশংকা দেখা দিয়ে। এই কথা উল্লেখ কৰে কংগ্ৰেছে। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পূৰ্বে বিপদত বিজেপিৰ বিধায়ক বিজয় মালাকাৰ। বাংলাদেশীৰ অভিযোগেৰে বিজেপিৰ বিধায়কজনৰ বিৰুদ্ধে গোচৰ ৰুজু। আদালতত একাধিক নথিপত্ৰ জমা দিবলৈ সাজু হৈছে অভিযুক্ত পক্ষ। বিপদত বিজেপিৰ বিধায়ক বিজয় মালাকাৰ। বাংলাদেশীৰ অভিযোগেৰে বিজেপিৰ বিধায়কজনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। আদালতত এতিয়া একাধিক নথিপত্ৰ জমা দিবলৈ সাজু হৈছে অভিযুক্ত পক্ষ। 2019 চনতহে বিজয় মালাকাৰৰ পিতৃৰ নাম আহিছে ভোটাৰ তালিকাত আৰু বাংলাদেশত এতিয়াও পৰিয়াল আছে বিজয় মালাকাৰৰ। এনে অভিযোগেৰে বিজেপি বিধায়কজনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। আবেদনকাৰীৰ দাবী মতে
মালাকাৰৰ পিতৃৰ বাংলাদেশৰ ভোটাৰ তালিকাত নাম আছে আৰু গোচৰটোৰ পৰৱৰ্তী দিনত চৰকাৰী পক্ষই জনাব নিজৰ পক্ষ। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ হত্যাৰ ঘটনাৰ আইনী যুঁজক লৈ ডাঙৰ খবৰ। ইচ্ছাকৃতভাৱে দেৰি কৰি থকা হৈছে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া। আদালতৰ পৰা ওলাই আহি এইদৰে ক্ষোভ উজাৰিলে গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰে। জুবিন গাৰ্গৰ ঘটনাৰ আইনী যুঁজক লৈ ডাঙৰ খবৰ। ইচ্ছাকৃতভাৱে দেৰি কৰি থকা হৈছে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া। শ্যামকানু মহন্তৰ অধিবক্তাই কৰিছে খেলিমেলি। এতিয়ালৈকে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু অমৃতপ্ৰভা মহন্তৰ মুখত নাই অনুশোচনা। আদালতৰ পৰা ওলাই আহি এইদৰে ক্ষোভ উজাৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে। আৰু শীঘ্ৰে এই সন্দৰ্ভত বিশেষ আদালত গঠনৰ দাবী গৰিমা শইকীয়া গাৰ্গৰ। এই মুহূৰ্তত প্ৰশ্ন হৈছে যে বছৰ বছৰ ধৰি চলি থাকিব নেকি জুবিনৰ ন্যায় প্ৰক্ৰিয়া? আৰু পামী বৰঠাকুৰে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে আমাৰ ধৈৰ্যৰ পৰীক্ষা নল'ব। আদালতৰ বাহিৰত এই মন্তব্য জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ।